সাধাৰণতে আমাৰবিলাকৰ ঘৰলৈ অনা এনেকৈ গোলাপ জামুনৰ কেনবিলাক নহ'লে বা পনীৰৰ টেমাবিলাক আমি পেলাই দিওঁ। কিন্তু সেইসমূহ যদি আমি পেলাই নিদি এনেকুৱা ধুনীয়া DIY এটা বনাব পাৰোঁ, কেনে হয় বাৰু? নমস্কাৰ, মোৰ নাম কৃপাঞ্জিত। স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'ত দেখা এই টিনৰ টেমাবিলাক আমাৰ ঘৰলৈ বিভিন্ন সময়ত বিভিন্ন বস্তু অনা হয় আৰু তাৰে এইবিলাক পেলনীয়া বস্তু হিচাপে থৈ দিয়ে। কিন্তু আপোনালোকেতো জানেই মই পেলনীয়া বস্তুবিলাক পেলাই নিদি বিভিন্ন বস্তু বনাবলৈ ভাল পাওঁ। আৰু সেয়ে মই আজি এনেকুৱা টিনৰ টেমাসমূহ ৰং দি নতুন ৰূপ এটা দিলোঁ এজ এ কিটচেন অৰ্গেনাইজাৰ। মই কিটচেন অৰ্গেনাইজাৰহে বনাইছোঁ, কিন্তু আপোনালোকে বেলেগ বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে। যাৰ যেনেকৈ সুবিধা হয়, মই মাত্ৰ আইডিয়াটো দিবৰ বাবেহে আজি ভিডিঅ'টো বনাই দেখুৱালোঁ আপোনালোকক। কাৰোবাৰ যদি মন যায় ফুলো ৰুব পাৰে, কাৰোবাৰ মন গ'লে ড্ৰেছিং অৰ্গেনাইজাৰ হিচাপেও ৰাখিব পাৰে, কিন্তু মোৰ মন গ'ল কিটচেন অৰ্গেনাইজাৰ এটা বনাওঁ আৰু কিটচেনতেই ৰাখোঁ। কিন্তু এইবোৰ যিহেতু টিনৰ হয়, সেইবাবে ইয়াত যদি পানীৰ কণ্টেক্টত আহি থাকে অতি সোনকালে মামৰ আহিব পাৰে। সেয়ে মই এনেকৈয়ে থৈছোঁ। ইয়াত দিয়া ৰংসমূহ মই যেনেকৈ এক্ৰেলিক কালাৰবোৰ ব্যৱহাৰ কৰোঁ, তেনেকৈ আজিও এক্ৰেলিক কালাৰেই ব্যৱহাৰ কৰিছোঁ। কিন্তু মিক্স এণ্ড মেটচ কৰি অকণমান কালাৰটো উলিয়াই লৈছোঁ নিজেই, যিহেতু এনেকুৱা কালাৰটো নাহে এক্ৰেলিক কালাৰত, সেয়ে মই এনেকৈ কৰি লৈছোঁ। আপোনালোকৰ বাৰু আইডিয়াটো কেনেকুৱা লাগিছে? তেনেই সহজ কিন্তু ধুনীয়া, নহয়নে? আজিৰ ভিডিঅ'টোত ইমানেই আছিল। কেনে লাগিল জনাব দেই। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।